নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আপোনাৰ মুখত যদি কলা দাগ পৰিছে তেন্তে আজিৰ ভিডিঅ'টো চাব, কাৰণ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম মুখত কলা দাগ কিয় পৰে আৰু সেই কলা দাগ দূৰ কৰিবৰ কাৰণে আমি কি ঘৰুৱা দিহা বা কি উপায় কৰিব পাৰোঁ। কাৰণ কথাবিলাক ভালদৰে নাজানিলে আপুনি এই সমস্যাৰ পৰা কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰে। গতিকে প্ৰথমতে জানো আহক মুখত কলা দাগ পৰাৰ মুখ্য কাৰণবিলাক কি। আমাৰ স্কিনত মেলানিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ বা পিগমেণ্ট থাকে আৰু এই মেলানিনৰ প্ৰডাকশ্যন বা উৎপাদন যেতিয়াই বাঢ়ে তেতিয়া আমাৰ স্কিনখন ক'লা হয় বা মুখত ক'লা দাগৰ সমস্যা হয়। কিন্তু মেলানিনৰ প্ৰডাকশ্যন বা উৎপাদন এনেই নাবাঢ়ে, কিছুমান ফেক্টৰ বা কাৰক থাকে বা কিছুমান ট্ৰিগাৰ্ছ থাকে। তাৰ ভিতৰত প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে হৰম'নৰ খেলিমেলি বা হৰম'নেল ইমবেলেঞ্চ। মহিলাসকলৰ প্ৰায়ে মেন'পজৰ সময়ত বা মেন'পজৰ আগে পিছে মুখত ক'লা দাগৰ সমস্যা হয়, কাৰণ সেই সময়ত তেওঁলোকৰ দেহত হৰম'নৰ বিসংগতি ঘটে বা হৰম'নৰ ইমবেলেঞ্চ হয়। আৰু যিসকল মহিলা গৰ্ভৱতী হৈ থাকে তেওঁলোকৰ দেহতো এনেকুৱা ধৰণৰ সমস্যা হয় বা মুখত ক'লা দাগ পৰে, কাৰণ সেই সময়তো তেওঁলোকৰ দেহত হৰম'নৰ খেলিমেলি হৈ থাকে। আৰু যিসকল মহিলাই OCP বা অৰেল কণ্ট্ৰাচেপ্টিভ পিল খায় তেওঁলোকৰো এনেকুৱা সমস্যা হয়, কাৰণ সেইবিলাক এক্সটাৰ্নেলি হৰম'ন খালেও মুখত এনেকুৱা ক'লা দাগৰ সমস্যা হ'ব পাৰে। ইয়াৰ উপৰিও হাইপ'থাইৰয়ডিজিম থকা মানুহৰ মুখতো ক'লা দাগৰ সমস্যা হয়, কাৰণ এই সমস্যাটো প্ৰায়ে থাইৰয়ড হৰম'নৰ খেলিমেলিৰ কাৰণে বা থাইৰয়ড হৰম'নৰ বিসংগতিৰ কাৰণে হোৱা দেখা যায়। আৰু ইনচুলিন ৰেজিষ্টেঞ্চৰ কাৰণেও বহুতৰ মুখত ক'লা দাগৰ সমস্যা হয়, সেইকাৰণে ডায়েবেটিছ পেচেণ্টসকলৰ মুখতো ক'লা দাগৰ সমস্যা হোৱা দেখা যায়। আৰু এনেকুৱা বহুতো ফেক্টৰ আছে, তাৰ ভিতৰত 2 নম্বৰ ফেক্টৰটো হৈছে জেনেটিক, অৰ্থাৎ বংশগত কাৰণতো কেতিয়াবা মুখত ক'লা দাগৰ সমস্যা হ'ব পাৰে। অৰ্থাৎ আপোনাৰ পৰিয়ালত মা বা দেউতাৰ যদি এনেকুৱা ক'লা দাগৰ সমস্যা আছে তেন্তে আপোনাৰো হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হ'ব পাৰে। 3 নম্বৰ ইম্পৰ্টেণ্ট ফেক্টৰ বা কাৰকটো হৈছে ছান এক্সপ'জাৰ, অৰ্থাৎ সূৰ্যৰ ক্ষতিকাৰক আল্ট্ৰাভায়লেট ৰশ্মিৰ প্ৰভাৱৰ কাৰণেও মুখত ক'লা দাগৰ সমস্যা হয়। সেইকাৰণে যিসকল ব্যক্তিয়ে ৰ'দত বেছিকৈ কাম কৰে তেওঁলোকৰ মুখৰ ক'লা দাগৰ সমস্যাটো অন্য মানুহৰ তুলনাত অলপমান বেছিকৈ হয়। অকল সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি বুলিয়ে নহয়, আমি ব্যৱহাৰ কৰি থকা মোবাইলৰ ব্লু লাইটেও আমাৰ মুখৰ ক'লা দাগৰ সমস্যা বঢ়ায় বা মুখৰ ক'লা দাগৰ সমস্যা সৃষ্টি কৰিব পাৰে। সেইকাৰণে যিসকল ব্যক্তিয়ে ৰাতি শুই থাকোঁতে মোবাইল বেছিকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ মুখৰ ক'লা দাগৰ সমস্যা অন্য মানুহৰ তুলনাত বেছিকৈ হয়। 4 নম্বৰ ইম্পৰ্টেণ্ট ফেক্টৰ বা কাৰকটো হৈছে লিভাৰ আৰু গলব্লাডাৰৰ কিছুমান অসুখ। আৰু এই ফেক্টৰ বা কাৰকটোৰ কথা বেছিভাগ মানুহে নেজানে বা নেভাবে, কিন্তু ডক্টৰ হিচাপে আমি চেম্বাৰত প্ৰায় এনেকুৱা ধৰণৰ পেচেণ্ট পাওঁ যাৰ ফেটি লিভাৰ ডিজিজ থাকে বা যাৰ গল ব্লাডাৰ ষ্ট'ন থাকে, তেওঁলোকৰ মুখত ক'লা দাগৰ সমস্যাটো প্ৰায়ে হোৱা দেখা যায়। কিন্তু পেচেণ্টসকলে এই কথাটো নজনাৰ কাৰণে তেওঁলোকে যধে মধে যি টি প্ৰডাক্ট বা যিকোনো ধৰণৰ ক্ৰীম লগাই মুখৰ সেই ক'লা দাগবিলাক দূৰ কৰিবলৈ চেষ্টা কৰে, কিন্তু যেতিয়ালৈকে আপোনালোকে বেমাৰবিলাকৰ চিকিৎসা নকৰে তেতিয়ালৈকে আপোনালোকৰ এই সমস্যা কেতিয়াও ভাল নহয়। সেইকাৰণে এই গুৰুত্বপূৰ্ণ কথাবিলাক আপোনালোকক জনাই থলোঁ। 5 নম্বৰ কাৰণটো হৈছে কছমেটিক প্ৰডাক্টছ। আমি ব্যৱহাৰ কৰা কিছুমান কছমেটিক প্ৰডাক্টছত এনেকুৱা কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিবোৰে হয়তো আমাৰ স্কিনত শ্বুট নকৰিব পাৰে, আৰু শ্বুট নকৰিলে আমাৰ স্কিনত ইৰিটেশ্যন হয়, ইনফ্লেমেশ্যন হয়, আৰু ইৰিটেশ্যন বা ইনফ্লেমেশ্যন হ'লে মেলানিনৰ প্ৰডাকশ্যনটো বাঢ়ি যায় আৰু তেতিয়া মুখত ক'লা দাগৰ সমস্যা হয়। গতিকে আমি গম নোপোৱাকৈ আমি ব্যৱহাৰ কৰি থকা কছমেটিক প্ৰডাক্টছবিলাকে আমাৰ মুখত ক'লা দাগ কৰিব পাৰে। সেইকাৰণে আপুনি ব্যৱহাৰ কৰাৰ আগতে ভালদৰে ইয়াৰ ইনগ্ৰিডিয়েণ্টবিলাক চাই ল'ব। যিমান কেমিকেল কম থকা বস্তু হয় সিমানেই ভাল, কাৰণ কেমিকেল বেছি থকা প্ৰডাক্ট যদি ব্যৱহাৰ কৰে তেতিয়া মুখৰ ক'লা দাগৰ সমস্যা বাঢ়িব পাৰে। সেইকাৰণে ভাল প্ৰডাক্ট বুলি, দামী প্ৰডাক্ট বুলি সেইবিলাকত ভুল নগৈ আপোনালোকে প্ৰডাক্ট চিলেকশ্যনত অলপমান সাৱধান হোৱা দৰকাৰ। 6 নম্বৰ ইম্পৰ্টেণ্ট কাৰণটো হৈছে ষ্ট্ৰেছ। আমি যেতিয়া ষ্ট্ৰেছ লওঁ তেতিয়া আমাৰ দেহত কৰ্টিজল নামৰ হৰম'নটোৰ পৰিমাণ বাঢ়ি যায় বা লেভেলটো বাঢ়ি যায়, আৰু তেতিয়াই মেলানিনৰ প্ৰডাকশ্যনটো বাঢ়ে আৰু তেতিয়া আমাৰ মুখত ক'লা দাগৰ সমস্যা হয়। গতিকে মুখত ক'লা দাগৰ সমস্যা যদি হোৱাটো নিবিচাৰে তেন্তে যিমান পাৰে ষ্ট্ৰেছৰ পৰা দূৰত থাকক। মুখৰ ক'লা দাগ দূৰ কৰা সহজ ঘৰুৱা উপায়বিলাক কি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম, কিন্তু তাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব। সেইটো হৈছে মই উল্লেখ কৰা ফেক্টৰ বা কাৰকবিলাকৰ ভিতৰত কোনটো ফেক্টৰ বা কাৰকৰ বাবে আপোনাৰ মুখত ক'লা দাগ হৈছে সেইটো উলিয়াবলৈ চেষ্টা কৰক আৰু সেইটোৰ ওপৰত একশ্যন লওক। অৰ্থাৎ আপোনাৰ মুখত যদি ক'লা দাগৰ কাৰণ UV ৰেডিয়েশ্যন বা সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ কাৰণে হৈছে, তেন্তে আপোনালোকে অতি সোনকালে এটা ছানস্ক্ৰীন লোচন ব্যৱহাৰ কৰক, অৰ্থাৎ PA++ SPF 30 এনেকুৱা কিছুমান ধৰণৰ ছানস্ক্ৰীন লোচন থাকে, সেইবিলাক ব্যৱহাৰ কৰিবলৈ লওক। আৰু যাৰ লিভাৰ ট্ৰাবল বা গল ব্লাডাৰ ট্ৰাবল আছে তেওঁলোকে সেইবিলাকৰ চিকিৎসা সঠিকভাৱে আৰম্ভ কৰক। আৰু আপোনাৰ মোবাইল স্ক্ৰীন যদি বা লেপটপৰ স্ক্ৰীন যদি বেছিকৈ ব্যৱহাৰ কৰাৰ কাৰণে
মুখৰ কলা দাগ হৈছে তেন্তে সেইবিলাক যিমান পাৰে কমাই ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। এনেকৈ প্ৰতিটো ফেক্টৰ বা কাৰকৰ কিছুমান দূৰ কৰা উপায় থাকে, সেই উপায়বিলাক অৱলম্বন কৰক। তাৰপিছত মই উল্লেখ কৰা কেইটামান সহজ ঘৰুৱা দিহা এটা এটাকৈ ব্যৱহাৰ কৰি চাওক, নিশ্চয় সুফল পাব। প্ৰথম দিহাটোৰ কাৰণে আপোনালোকে ক্লিনজিঙৰ বাবে ফেচ ৱাছ বা অন্য কিছুমান প্ৰডাক্ট ব্যৱহাৰ নকৰাকৈ আপোনালোকে যদি ৰেগুলাৰলি গাখীৰ ব্যৱহাৰ কৰে তেন্তে আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু কেঁচা গাখীৰ বা গৰু গাখীৰ হ'লে বেছি ভাল, আৰু তাৰ সলনি আপোনালোকে আমুল তাজা বা এনেকুৱা ধৰণৰ পেকেটৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ক্লিনজিং হিচাপে গাখীৰ ব্যৱহাৰ কৰা উপায়বিলাক মই আপোনালোকক ইতিমধ্যে কৈছোঁ। যিসকলে নাজানে তেওঁলোকে এটা কাম কৰিব পাৰে, 2 চামুচ বা 3 চামুচ গাখীৰ লৈ তাতে এডোখৰ কপাহ তিয়াই ৰাখিব আৰু মুখত চাৰ্কুলাৰ মোচনত লাহে লাহে ঘঁহি থাকিব। 2 মিনিট বা 3 মিনিটমান তেনেকৈ ঘঁহি থকাৰ পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই দিব। আৰু এই ক্লিনজিং মেথডটো আপোনালোকে ৰেগুলাৰলি 2-3 মাহমান কৰি চাওক। আপোনালোকৰ হাইপাৰ পিগমেণ্টেশ্যনৰ সমস্যাত যথেষ্ট সুফল পাব। 2 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব নেমু ৰস আৰু মৌ জোলৰ। আৰু এই দুইবিধ সামগ্ৰী সকলোৰে ঘৰতে অতি সহজতে পোৱা যায়। আৰু নেমু ৰস আৰু মৌ জোলৰ আছে ব্লিচিং প্ৰপাৰ্টিজ, অৰ্থাৎ প্ৰাকৃতিকভাৱে ছালৰ কলা দাগ দূৰ কৰাত দুইবিধে সহায় কৰে। কিন্তু এই দুইবিধ সামগ্ৰী স্কিনত লগোৱাৰ আগতে আপোনালোকে স্কিনত এটা পেটচ টেষ্ট কৰি চাব, অৰ্থাৎ স্কিনত আপোনাৰ শ্বুট কৰে নে নকৰে সেই কথাটো আগতে পৰীক্ষা কৰি ল'ব লাগিব। কাৰণ শ্বুট নকৰিলে হয়তো ই ৰিয়েকশ্যন কৰিব পাৰে বা এলাৰ্জি কৰিব পাৰে। আৰু পেটচ টেষ্টটো কৰিবৰ কাৰণে আপোনালোকে সকলোৱে জানে যে ডিঙিত বা হাতৰ যিকোনো এটা অংশত যিখিনি সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰিব 2 মিনিট বা 3 মিনিটমানৰ কাৰণে লগাই ৰাখিব। যদি খজুৱতি বা কিবা ধৰণৰ লক্ষণ দেখা দিছে তেন্তে জানিব যে শ্বুট কৰা নাই, আৰু যদি কোনো ৰিয়েকশ্যন হোৱা নাই তেন্তে গম পাব যে শ্বুট কৰিছে। আৰু তাৰ কাৰণে আপোনালোকে এচামুচ মৌ জোলৰ লগত এচামুচ নেমুৰ ৰস মিহলাই মুখত 2 মিনিট বা 3 মিনিটমানৰ কাৰণে লগাই ৰাখিব। তাৰপিছত মুখখন কুহুমীয়া পানী বা ঠাণ্ডা পানীৰে ধুই দিব। এইদৰে সপ্তাহত 3 দিনমানকৈ ব্যৱহাৰ কৰি চাওক, নিশ্চয় আপোনালোকৰ কলা দাগৰ সমস্যা বহুতখিনি কমি যাব। 3 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব অ'টছ আৰু দৈ। অ'টছ আৰু দৈ দুয়োটাই মাইল্ড এক্সফলিয়েটৰ হিচাপে কাম কৰে, অৰ্থাৎ আমাৰ স্কিনত জমা হোৱা মৃতকোষৰ তৰপ বা ডেড স্কিন চেলৰ লেয়াৰবিলাক দূৰ কৰে আৰু স্কিন টোন লাইট কৰে। আৰু এই দিহাটোৰ কাৰণে আপোনালোকে অ'টছৰ গুড়িৰ লগত অলপমান দৈ মিহলাই ফেচ পেক হিচাপে মাত্ৰ 5 মিনিটমানৰ কাৰণে মুখত লগাই ৰাখিব। আৰু তাৰপিছত কুহুমীয়া পানী বা ঠাণ্ডা পানীৰে মুখখন ধুই পেলাব। যদি 20 মিনিটমান লগায় তেন্তে সপ্তাহত এদিনমানকৈ ব্যৱহাৰ কৰিব লাগিব। আৰু 5 মিনিটমানৰ কাৰণে যদি লগায় তেন্তে সপ্তাহত 3 দিনমানকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তেতিয়া আপোনালোকে সোনকালে ভাল ৰিজাল্ট পাব। 4 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব ছালকুঁৱৰী বা এল'ভেৰা আৰু হালধিৰ। আৰু এই দুইবিধ সামগ্ৰী আমাৰ সকলোৰে ঘৰতে অতি সহজতে পোৱা যায়। হালধি বুলি ক'লে যিকোনো হালধি আপোনালোকে ল'ব পাৰে, কিন্তু মই ভাবোঁ যে আমি ঘৰত খাই থকা হালধি বিধতকৈ আপোনালোকে যদি ৱাইল্ড টাৰ্মাৰিক বুলি এবিধ হালধি ব্যৱহাৰ কৰে তেতিয়া আপোনালোকে সোনকালে ৰিজাল্ট পাব। ৱাইল্ড টাৰ্মাৰিক আপোনালোকে অনলাইনো কিনিব পাৰে বা কিছুমান ওচৰৰ কস্মেটিক দোকানত কিনিব পাৰে। আৰু সেই ৱাইল্ড টাৰ্মাৰিক এচামুচৰ লগত 2 চামুচ এল'ভেৰা জেল মিহলাই মুখত 15 মিনিটমানৰ কাৰণে লগাই ৰাখিব। তাৰপিছত কুহুমীয়া পানী বা ঠাণ্ডা পানীৰে ধুই দিব। সপ্তাহত এদিন বা দুদিনকৈ এই পেকটো ব্যৱহাৰ কৰি চাব, নিশ্চয় বহুতখিনি আপোনালোকে ভাল ৰিজাল্ট পাব। 5 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব আলু, কেঁচা গাখীৰ আৰু জষ্টি মধু বা মুলেঠি। জষ্টি মধু বা মুলেঠি কি আপোনালোকে চিনি পায় নে নাপায় মই নাজানো, কিন্তু ই হৈছে আমাৰ আয়ুৰ্বেদিক এবিধ বনৌষধি যিয়ে শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগৰ ক্ষেত্ৰত ঔষধ হিচাপে কাম কৰে। কিন্তু এই জষ্টি মধু বা মুলেঠি যে আমাৰ স্কিনৰ কাৰণে ভাল এই কথাটো হয়তো বহুতেই নাজানে। কিন্তু আপোনালোকে মই কোৱাৰ দৰে যদি জষ্টি মধু স্কিনত ব্যৱহাৰ কৰি চায় তেন্তে আপোনালোকে যথেষ্ট ভাল ৰিজাল্ট পাব বুলি মোৰ বিশ্বাস আছে। কাৰণ জষ্টি মধু বা মুলেঠি তেনেকুৱা কিছুমান কম্পাউণ্ড আছে যিয়ে ছালৰ মেলানিন প্ৰডাকশ্যনটো কমাই ৰাখে, হাইপাৰ পিগমেণ্টেশ্যন, মেলাজমা আদি সমস্যাবিলাক অতি সহজতে বা অতি কম সময়তে নাইকিয়া কৰাত সহায় কৰে। তাৰ কাৰণে আপোনালোকে আলু ৰসৰ লগত গাখীৰ আৰু জষ্টি মধু বা মুলেঠিৰ পাউডাৰ অলপমান মিহলাই ফেচ পেক হিচাপে 5 মিনিট, 10 মিনিট বা 15 মিনিটমানৰ কাৰণে মুখত যদি লগাই সপ্তাহত 3 দিনমানকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে 2 মাহ বা 3 মাহৰ পিছত আপোনালোকে খুব ভাল ৰিজাল্ট পাব বুলি মোৰ বিশ্বাস আছে। 6 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকে 2 চামুচ বা 1 চামুচ এল'ভেৰাৰ জেলৰ লগত অলপমান মুলেঠি পাউডাৰ মিহলাই নাইট ক্ৰীম বা ফেচ চিৰাম হিচাপে ৰাতি শোৱাৰ সময়ত ৰেগুলাৰলি যদি ব্যৱহাৰ কৰে আপোনালোকৰ ছালৰ কলা দাগৰ সমস্যা, হাইপাৰ পিগমেণ্টেশ্যন, মেলাজমা, ব্লেক স্পট এই সকলোবিলাক সমস্যা দূৰ কৰাত যথেষ্ট সহায় কৰিব। আৰু 7 নম্বৰ দিহাটোৰ কাৰণে আপোনালোকে এটা আয়ুৰ্বেদিক তেল অনলাইন কিনি ল'ব পাৰে বা যিকোনো ফাৰ্মাচীটো বিচাৰি চাব পাৰে। আৰু সেই তেলটোৰ নাম হৈছে কুমকুমাদি তৈল বা কুমকুম
কুমকুমাদি তেল বা কুমকুমাদি অইল এনেকুৱা বহুত নামেৰে পোৱা যায়। আপোনালোকে সেই তেলটো কিনি ল'ব আৰু ৰাতি শোৱাৰ সময়ত ক্ৰীম হিচাপে ৰেগুলাৰলি ব্যৱহাৰ কৰিব আৰু 2 মাহ 3 মাহমান ব্যৱহাৰ কৰি কেনেকুৱা পাইছে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু তাৰ লগতে আপোনালোকে মই কোৱা কথাবিলাক মানি চলিব লাগিব, অৰ্থাৎ কাৰণবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিমান পাৰে খাদ্য তালিকাত প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক, ভিটামিন চি যুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক, গাজৰ বিট এনেকুৱা কিছুমান এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক, ছিজনেল ফ্ৰুটছ অন্তৰ্ভুক্ত কৰক। আৰু যিমান পাৰে এইবিলাক খাদ্য যদি খাই থাকে তেন্তে আপোনালোকৰ দিহাবিলাকৰ লগতে সকলোখিনি মিলি খুব ভাল ৰিজাল্ট দিব আৰু আপোনালোকৰ সমস্যা দূৰ কৰাত সহায় কৰিব। গতিকে এই ভিডিঅ'টো চাই যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।